আজি মোৰ কাৰণে ৰাইজ ওলাই আহিছে মই ৰাইজৰ লগত আছো সদায় থাকিম এখিনিয়ে ক'ব ৰাইজে মোক য'ত লৈ যায় মই তাতে যাম মোৰ নাম মিছ জেসমিনা বেগম মোৰ জয় হলে ৰাইজৰ কাৰণে মই সদায় আছো আৰু ৰাইজৰ আপলেটৰ ছবি আপনি ৰাইজৰ কিমান হয় বহুত পাইছো আপোনালোকে জানে যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগে লগে আমাৰ যোৱাকালিৰ পৰা চৰকাৰী হৈ আমাৰ যিটো নিৰ্বাচনী যিটো মানে প্ৰচাৰ এই প্ৰচাৰটো মুকলি কৰি দিয়া হৈছে আৰু লগে লগে মোৰ আপোনালোকে জানে আমাৰ ৯৯ নম্বৰ চেঙা মুছলমানপাৰা গাঁও পঞ্চায়ত আৰু ৯৯ নম্বৰ চেঙা মুছলমানপাৰা গাঁও পঞ্চায়তৰ ১ নম্বৰ ৱাৰ্ডৰ পদৰ প্ৰাৰ্থী জেসমিনা বেগম আমাৰ কংগ্ৰেছ দলৰ সমৰ্থিত এগৰাকী প্ৰাৰ্থী তেওঁ নিৰ্দলীয় প্ৰাৰ্থী তেখেতৰ ছবি কাপপ্লেট ইতিমধ্যে ৰাইজৰ ফালৰ পৰা হেঁচা গৈছে যে আমাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে মোৰ ৱাৰ্ডত আমাৰ ভোটাৰ আছে আমাৰ ১১২৭টা ইতিমধ্যে হাজাৰৰ ওপৰত জনসংখ্যা ভোটাৰ মানুহ ওলাই আহি আমাক জোৰ কৰি ধৰিছে যে আজি আমি যিকোনো প্ৰকাৰে আমি ৰাইজৰ মাজত এটা ৰেলী উলিয়াম মই তেখেতসকলক বাধা দি ৰাখিব পৰা নাই যাৰ কাৰণে মই বাধ্য হৈছোঁ ৰাইজৰ কথা মই পেলাই দিব পৰা নাই যাৰ কাৰণে মই লক্ষ্য ৰাখি আমাৰ ৱাৰ্ডৰ যিগৰাকী সদস্যাৰ কেণ্ডিডেট তেখেতক ৰাইজৰ ওচৰত ওলাই আহি ৰাইজৰ ওচৰত কিছু মানে ৰং তামচা ফূৰ্তি কৰাৰ কাৰণে ৰাইজে তেখেতক লৈ আহিছে আৰু তেখেতৰ লগত মই ওলাই অহাৰ কাৰণে বাধ্য হৈছোঁ আপোনালোকে দেখিছে ইমান মানুহ ময়ো ভবা নাই মই যোৱাবেলি পঞ্চায়ত প্ৰেচিডেণ্ট আছিলোঁ আপোনালোকে জানে আৰু মই পঞ্চায়ত প্ৰেচিডেণ্ট থকা অৱস্থাতো মই যিখিনি সঁহাৰি মোক দিছিল ৰাইজে যথেষ্ট দিছিল কিন্তু আজি মই আচৰিত যে মোতকেও দুগুণ উৎসাহেৰে ৰাইজ ওলাই আহিছে ৰাইজে আশা কৰিছে যে ১ নম্বৰ ৱাৰ্ডৰ ফালৰ পৰা আমাক পঞ্চায়তৰ প্ৰেচিডেণ্টজন লাগে গতিকে আমি স্বতঃস্ফূৰ্তভাৱে বাকী চব কেণ্ডিডেটক বাদ দি কেৱল এটাই কেণ্ডিডেট ৰাইজে বাছি লৈছে যে কাপপ্লেটৰ ছবিত আমাৰ জেসমিনা বেগমক আমি বিপুল ভোটত জয়যুক্ত কৰিম যাৰ কাৰণে ৰাইজে কৈ আছে ইতিমধ্যে আপোনালোকে শুনিয়ে আছে যে আমাৰ ইয়াত ইলেকশ্যন হ'ব যদিও ইলেকশ্যনৰ প্ৰয়োজন সিদ্ধান্ত চৰকাৰীভাৱে আমি পাম কিন্তু ৰাইজে ইতিমধ্যে আজি স্পষ্ট কৰি দিছে যে আমাৰ ইয়াত ইলেকশ্যন হোৱাৰ কোনো প্ৰয়োজনেই নাছিল ৰাইজ স্বতঃস্ফূৰ্তভাৱে একত্ৰিতভাৱে ওলাই আহিছে আৰু ইনশাআল্লাহ মই আপোনালোকক ক'ব পাৰোঁ যে এইটো ৱাৰ্ডৰ পৰা আমাৰ যিগৰাকী কেণ্ডিডেট জেসমিনা বেগম ৱাৰ্ড সদস্যৰ কেণ্ডিডেট তেখেত বিপুল ভোটত জয়যুক্ত হ'ব চেঙা সমষ্টিৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ভোটত যে জয়যুক্ত হ'ব আজিৰ এই ৰেলীয়ে আপোনালোকৰ ওচৰত ইতিমধ্যে ক্লিয়াৰিফিকেশ্যন দি দিছে হয় নিশ্চিতভাৱে মই আপোনালোকে জানে মই এটা পদত আছো গতিকে মোৰ ঘৰত ইতিমধ্যে ২০০০ৰ অধিক মানুহ মোৰ ঘৰত ৰৈ আছে মই মাইক যোগে তেখেতসকলক কৈছো যে এইটো ৱাৰ্ডৰ ইলেকশ্যন এই ইলেকশ্যনত ৱাৰ্ডৰ মানুহৰ বাহিৰে দ্বিতীয় কোনো ব্যক্তি মোৰ ৰেলীত যোগদান কৰিব নালাগে কাৰণ ৰাইজে এটা কথা কয় যে বেলেগ বেলেগ ৱাৰ্ডৰ মানুহ লৈ পেলাই ৰেলী কৰিছে যাৰ কাৰণে মই মাইক যোগে মোৰ ঘৰত বহি থকা বাকীবিলাক মানুহক কৈছো আপোনালোক মই যেতিয়ালৈকে ৰেলীৰ পৰা ঘূৰি নাহো আমাৰ যিগৰাকী প্ৰাৰ্থী তেওঁ যেতিয়ালৈকে ঘূৰি নাহে আপোনালোকে মোৰ ৰেলীত যোগদান নকৰিব কেৱল স্বতঃস্ফূৰ্তভাৱে আমাৰ ১ নম্বৰ ৱাৰ্ডৰ প্ৰায় ১১০০ ভোটাৰৰ ভিতৰত ১০০০ৰ ওপৰত মতাই মাইকীয়ে মহিলাই পুৰুষে একত্ৰিত হৈ পূৰ্ণ দমে একদম উদ্যমেৰে আহিছে তেখেতসকলে কৈছে যে আমি যি ৭ তাৰিখে ৰিজাল্ট হ'ব সেই ৰিজাল্টলৈকে আমি বাট চাবলগীয়া নাই আমাৰ ৰিজাল্ট আজিয়ে ওলাব লাগিব গতিকে ৰাইজ ইমান আনন্দিত মই আচৰিত মই আজি ধন্য ৰাইজৰ ওচৰত নিশ্চিতভাৱে ৰাইজে মই যোৱাবেলি যিটো পঞ্চায়ত প্ৰেচিডেণ্ট আছিলোঁ তাৰ প্ৰতি যে ৰাইজ সন্তুষ্ট আছিল আজি এই ৰাইজৰ সঁহাৰিয়ে মোক দুগুণ উৎসাহ মোক বঢ়াই দিছে গতিকে